আজি আমাৰ ৰাষ্ট্ৰীয় প্ৰভাৰী সুনীল বানচাল ডাঙৰীয়া কিছু সময়ৰ পিছতে পাৰ্টি কাৰ্যালয়ত উপস্থিত থাকিব আৰু আজি আমাৰ জ্যেষ্ঠ নেতৃবৃন্দৰ আলোচনা হ'ব। সন্ধিয়াৰ ভাগত নমিনেশ্যন হ'ব, যিটো পাৰ্টিটো আমাৰ এটা ডিচিপ্লিন মেইনটেইন কৰি চলা হয়। এখন আমাৰ সংবিধান আছে, আমাৰ প্ৰতি 3 বছৰে মূৰত আমাৰ দলৰ সাংগঠনিক নিৰ্বাচন হয়। অন্য দলৰ নিচিনা নহয় যে ওপৰৰ পৰা জাপি দিয়া। আমাৰ বুথ হ'ল, বুথৰ পিছত মণ্ডল, মণ্ডলৰ পিছত জিলা আৰু জিলাৰ পিছত ৰাজ্যিকৰ পিছত ৰাষ্ট্ৰীয় সমিতি। আৰু সেই নিমিত্তে অহাকালি ৰাতিপুৱাৰ ভাগত ৰাজ্যিক সমিতিৰ ঘোষণা কৰা হ'ব। চাওক, এইটো সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াত হয়, যিটো আমি এটা গণতন্ত্ৰক বিশ্বাস কৰোঁ। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ হয় আমাৰ ইয়াত নমিনেশ্যন হ'ব, নমিনেশ্যন পিছত স্ক্ৰুটিনি হ'ব, তাৰপিছত অহাকালি ঘোষণা কৰা হ'ব। ভোট ষ্টেট কাউন্সিলসকলে দিয়ে, যিসকল আমাৰ ৰাজ্যিক পৰিষদৰ সদস্য থাকে। প্ৰতিখন জিলাৰ পৰা 3 গৰাকী থাকে, 1 গৰাকী মহিলা, 2জন পুৰুষ, 3জনকৈ থাকে। লগতে 10% টোটেল MLAৰ পৰা 10% হয়, MP পৰা 10% হয়, আৰু সেইখিনি মিলি আমি ৰাজ্যিক পৰিষদ বুলি কওঁ। এই ৰাজ্যিক পৰিষদে নমিনেশ্যনত চহী কৰিব লাগিব। ইলেক্ট্ৰলত তেওঁলোকৰ ভোটাৰ থাকে। মুঠ ভোটাৰটো আমাৰ আছে 145 জন হয়, প্লাছ ইন এডিশ্যন আমাৰ 10% MLA আৰু 10% MPs। এইটো কথা নহয়, আমাৰ কৰিব পাৰে, আৰু বেছি কৰিলে ময়ে পিছুৱাই দিম। আমাক সভাপতিয়ে লাগে এজন দলটো চলোৱাৰ কাৰণে, নহয় জানো? আমি কাৰ্যকৰ্তা আছোঁ, দলটো ভালে থাকিব লাগে, ভালদৰে চলিব লাগে, 26ত চৰকাৰ হ'ব লাগে। আমাৰ উদ্দেশ্য সেইটো। কোন সভাপতি হ'ব এইটো মেটাৰ নহয়। মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি চৰকাৰ কৰিব লাগে, এখন বলিষ্ঠ চৰকাৰ, এখন জনমুখী চৰকাৰ, যিখন চৰকাৰে অসমৰ জনতাৰ অভাৱ অভিযোগখিনি আৰু লাঘৱ কৰিবলৈ সক্ষম হ'ব। চাওক, আমাৰ উপ নিৰ্বাচন আছিলে, 5টাকৈ বিধানসভা সমষ্টি, তাত তেওঁলোকে মুখ দেখা চাখালে। তেতিয়াতো তেওঁলোকে নক'লে যে উপ নিৰ্বাচনৰ লগত একেলগে পঞ্চায়ত হওক। উপ নিৰ্বাচন হৈ যোৱাৰ ইমিডিয়েট পঞ্চায়তৰ আমাৰ কুচকাৱাজ চলিল, আৰু তেতিয়াই তেওঁলোকে কেছ কৰিলে কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতাই, যাৰ কাৰণে কেছটো ভেকেট নোহোৱাৰ কাৰণে মহামান্য আদালতৰ জাজমেণ্টটো নোহোৱালৈকে পঞ্চায়ত পাতিব নোৱাৰে বুলি যিহেতু কোৰ্টৰ পৰা এটা আমি হেৰি পালোঁ, আৰু সেইমতেই সৌখিনা ততাতৈয়াকৈ যদিও জাজমেণ্টটো আহিলে, কিন্তু সময় খুব তাকৰ আছিলে। যিহেতু এতিয়া ইলেকশ্যন নহয়, পৰীক্ষাৰ এক্সামিনেশ্যন বতৰ আহি গ'ল, আৰু গাঁওবিলাকত যেতিয়া ল'ৰা ছোৱালীয়ে ষ্টাডি কৰি থাকিব, সেই মুহূৰ্তত যেতিয়া গাঁৱত মাইক বাজিব, শ্লোগান দিব, তেতিয়া এটা পৰিৱেশ বিনষ্ট হৈ যায়। আৰু সেই নিমিত্তে যিটো 15 ফেব্ৰুৱাৰীৰ পৰা ইলেকশ্যন হ'বলৈ গৈ আছে, বা 15 ফেব্ৰুৱাৰীৰ পৰা আমাৰ পঞ্চায়ত ইলেকশ্যনৰ আগতেই গোটেই পৰিৱেশটো বিনষ্ট হ'ব এক্সামবিলাক যদি হয়। আৰু সেইকাৰণে সকলোৱে সিদ্ধান্ত ল'লে যে মাৰ্চৰ শেষৰ পিনে এপ্ৰিলৰ ফাৰ্ষ্ট হাফত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। আহিব পাৰে, এইটো এটা গণতান্ত্ৰিক দল যে ময়ে সৰ্বোচ্চ নহয় ইয়াত তেনেকুৱা, ইয়াত ব্যক্তিৰ স্থান নাই দেই। যদি কোনোবাই ব্যক্তিৰ স্থান ভাবিছে, তেওঁ ভুলভাৱে ব্যাখ্যা হৈছে বা ভালভাৱে মানে ধাৰণা কৰি লৈছে। ইয়াত দলহে, ব্যক্তিতকৈ দল উৰ্ধত, দলতকৈ দেশ উৰ্ধত। আমি ৰাষ্ট্ৰমাতাক সেৱা কৰাৰ কাৰণেহে এই দলটা আছোঁ। হ'ব পাৰে। মোৰো মানে মোটামুটি প্ৰায় 4 years, মাত্ৰ 4 মাহ বাকী। এটা মই কণ্টিনিউ কৰিছোঁ। মই ধন্যবাদ দিছোঁ সকলোকে, যি সহযোগিতা পাইছোঁ বা দলটো কিদৰে আমি আগবঢ়াই নিব পাৰিছোঁ। নিশ্চয় যিসকলে নতুন দায়িত্ব ল'ব আৰু ভালদৰে আগবঢ়াই নিয়ক, মই তাকেহে কামনা কৰিম। আছোঁ, আমি কাৰ্যকৰ্তা হিচাপে সদায় থাকিম। মই ক'লো নে, মই এজন কাৰ্যকৰ্তা, নকৰিব পাৰোঁ, সেইটো কথা নহয়। থাকিলেও দলে ইমান সন্মান দিলে, নহয় জানো? সভাপতিৰ নিচিনা পদ দিলে, আৰু কি লাগে আমাক? মন্ত্ৰী হ'লোঁ, 2বাৰকৈ বিধায়ক হ'লোঁ, আকৌ বিধায়ক হ'ম। হ'ব পাৰে, ৰাজ্যিকৰ ক্ষেত্ৰতো আহি যাব পাৰে। আহিলেতো আমি বিধানসভা খেলিব লাগিব না। এতিয়া ৰিটায়াৰমেণ্ট ল'ব হোৱা নাইতো ন।